প্ৰথমতে সকলোকে নমস্কাৰ। বন্ধুসকল, আজি আপোনালোকক মই এটা ব্যতিক্ৰমী খবৰ জনাওঁ। খবৰ এইটোৱে যে বৰ্তমান সময়ত বৰ্তমান আধুনিক যুগত যেনেদৰে বৃহৎ কল কাৰখানা উদ্যোগবিলাক গঢ় লৈ উঠি বায়ু প্ৰদূষণ কৰিছে, বৃহৎ যান জঁটৰ সৃষ্টি হৈছে, গাড়ী মটৰবিলাক সৃষ্টি হৈছে, যাৰ পৰিণতিত বায়ু প্ৰদূষণ হৈছে, বিভিন্ন ধৰণৰ বেমাৰ আজাৰ সৃষ্টি হৈছে, যাৰ পৰিণতিত সমস্ত জীৱকুলৰ কাৰণে বিপদ নামি আহিছে। গতিকে এই বিপদৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে, বিপদৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি সকলোৱে বিভিন্ন সংগঠনৰ উদ্যোগতে হওক, বিভিন্ন সমাজৰ উদ্যোগতে হওক, ব্যক্তিগতভাৱে হওক, আমি বৃক্ষৰোপণ কৰি আহিছোঁ, গছ গছনি ৰুই আহিছোঁ। কিন্তু এইবাৰ মই নিজে সিদ্ধান্ত লৈছোঁ যে মই এইবাৰ ব্যতিক্ৰম পদ্ধতিৰে মই বৃক্ষৰোপণ কৰিম, গছ গছনি ৰুম। যিহেতু গছৰ অবিহনে আমাৰ জীৱকুল জীয়াই ৰখাটো সম্ভৱ নহয়। যে গছ থাকিলেহে জীৱ থাকিব, অকল মানুহেই যে জীয়াই থাকিব এইটো কথা নহয়। গছ নাথাকিলে কোনো ধৰণৰ জীৱই জীয়াই নাথাকে। গছ থাকিলেহে মানুহ থাকিব বা গছ থাকিলে সমস্ত জীৱকুল থাকিব। গতিকে যিহেতু গছ থাকিলেহে জীৱকুল জীয়াই থাকিব, গতিকে সেই গছক জীয়াই ৰখাৰ লক্ষ্যৰেই গছবিলাকক দীৰ্ঘজীৱী কৰি এটা গছক জীয়াই ৰাখি এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ সৃষ্টি কৰাৰ লক্ষ্যৰেই এটা মই ব্যক্তিগতভাৱে সিদ্ধান্ত লৈছোঁ। অহা 15 আগষ্টৰ পৰা মই সেউজীয়া অসম নামেৰে মই ব্যক্তিগতভাৱে সেই আঁচনিখনৰ নাম মই প্ৰস্তুত কৰি লৈছোঁ। আঁচনিখনৰ নাম মই দি লৈছোঁ যে সেউজীয়া অসম। অসমখনক সেউজীয়া কৰি প্ৰাকৃতিক পৰিৱেশৰ লগত জীয়াই ৰাখি বায়ুক প্ৰদূষণৰ পৰা মুক্ত কৰিব লাগিব। আৰু বায়ুক প্ৰদূষণৰ পৰা মুক্ত কৰি সমস্ত জীৱকুলক আৰু মানৱ জাতিক সুন্দৰভাৱে জীয়াই থকাত আমি প্ৰেৰণা যোগাব লাগিব, সহায় কৰিব লাগিব। গতিকে তাৰ বাবে মই 15 আগষ্টৰ দিনা মই আনুষ্ঠানিকভাৱে এই কাৰ্যসূচী মুকলি কৰিম। আৰু প্ৰত্যেক মাহেই আৰু ব্যতিক্ৰম পদ্ধতিৰে মই গছ গছনি ৰুই যাম। আৰু গছ গছনি ৰোৱাৰ পাছত প্ৰত্যেকজোপা গছ গছনিক মই প্ৰতিপাল কৰিম। প্ৰত্যেকজোপা গছক প্ৰতিপাল কৰি যাতে সুন্দৰকৈ মই জীয়াই ৰাখি যাতে ডাঙৰ দীঘল কৰিব পাৰোঁ, তাৰ বাবে ব্যতিক্ৰম পদক্ষেপ ল'ম। আৰু তাৰ বাবে মই খৰচ কৰিম। খৰচ কেনেদৰে কৰিম? মই যিমান মাহে ইনকাম কৰোঁ তাৰ 20% মই গছ গছনি ৰোৱা আৰু গছক প্ৰতিপাল কৰাৰ ক্ষেত্ৰত মই গছক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত মই খৰচ কৰিম। যেনে যদি মই মাহে 10,000 টকা ইনকাম কৰোঁ, তাৰে 2,000 টকা মই গছ গছনি ৰোৱা নামত আৰু গছ গছনি সংৰক্ষণ কৰাৰ নামত মই খৰচ কৰিম। গতিকে অহা 15 আগষ্টৰ দিনা এই অনুষ্ঠান ভাগ মই মুকলি কৰিম। এই অনুষ্ঠানৰ ভাগ বা এই আঁচনিখন মই মুকলি কৰিম। এই আঁচনিখনৰ নাম হ'ব সেউজীয়া অসম। অসমখনক সেউজীয়া কৰি প্ৰাকৃতিক পৰিৱেশৰ লগত জীয়াই ৰাখি বায়ু প্ৰদূষণৰ পৰা মুক্ত কৰি সমস্ত জীৱকুলক বিপদৰ পৰা ৰক্ষা কৰা বা সমস্ত জীৱকুলক সুন্দৰকৈ জীয়াই থাকিবৰ কাৰণে প্ৰেৰণা যোগোৱা। গতিকে এই সফল যাত্ৰাৰ ক্ষেত্ৰত আপোনালোকে যাতে বিভিন্ন বন্ধুসকলে মোক দিহা পৰামৰ্শ দিয়ে, তাৰ বাবে মই আশা ৰাখিছোঁ। আৰু আজিৰ মোৰ এই কথা বতৰাবিলাক আজিৰ বাবে মই সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।